যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিলে তেতিয়া উত্তৰ পূৰ্বক এখন IIM দিয়া হৈছিল আৰু উত্তৰ পূৰ্বক এখন এইমছ দিয়া হৈছিল কিন্তু দুইটা অনুষ্ঠানে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে শিলঙত কৰিবৰ বাবে সিদ্ধান্ত লয় IIM খনো শিলঙত দিয়ে আৰু এইমছৰ যেটো নিগ্ৰিমছ বুলি কয় নিগ্ৰিমছ খনো শিলঙত দিয়ে আৰু অসমে তেতিয়া এখন বিচাৰিছিল যে দুখনৰ এখন অন্তত অসমক দিয়ক তেতিয়া আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিলে দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিলে তেওঁলোকে নিগ্ৰিমছ খনো আনিব নোৱাৰিলে IIM খনো আনিব নোৱাৰিলে আৰু আমি কৈছিলো যে আমাক দুইখন নালাগে মেঘালয়ক এখন দিয়ক আমাক এখন দিয়ক কিন্তু আমি এখনো আনিব নোৱাৰিলো বা অতিৰিক্ত কৰি ঠিক আছে অসমকো দিয়ক মেঘালয়কো দিয়ক তেনেকেও আমি আনিব নোৱাৰিলো অসমৰ মানুহৰ মাজত দুখ এটা থাকি গৈছিল মোদী ডাঙৰীয়াই প্ৰথম 5 বছৰত আমাক এইমছখন দিলে আমাৰ এটা যেটো নোপোৱাৰ বেদনা আছিল হেতু নোহোৱা হ'ল এইবাৰ আমাক IIM খন দিলে তাৰমানে যি অসমবাসীৰ ইমান দিনৰ এটা মনত দুখ আছিল তেখেতে এক প্ৰকাৰে আমাৰ যেটো দুখ এই দুখটো তেওঁ নোহোৱা কৰিলে এখন IIM দিছে এটো ডাঙৰ কথা নহয় যি অসমে নিজক বঞ্চিত অনুভৱ কৰি আছিল ইমান দিন এইমছ আৰু IIMক লৈ এই দুইখনে মোদী ডাঙৰীয়াই অনুমোদন কৰি অসমবাসীক কৃতজ্ঞ কৰিছে আমি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো